অসমীয়া দুখৰ বাণী। দূৰত্বই একোটা সম্পৰ্ক শেষ কেতিয়াও কৰিব নোৱাৰে, কিন্তু মৌনতাই সেই সম্পৰ্কবোৰ শেষ কৰি দিয়ে। অনুভূতিবোৰ আগৰ দৰেই আছে, তুমি সলনি হৈ গলা। সেইবাবে হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল। আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া আৰু কাকোৱেই বিশ্বাস কৰিবলৈ সাহস নহয়। সপোন এটাক কল্পনা কৰিবলৈ বহুত সহজ, কিন্তু সপোনটোক বাস্তৱ ৰূপ দিবলৈ বহুত টান। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায়, যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। ভুল এটা কৰিলে গালি পাৰি দিয়া, একো বেয়া নাপায়। কথা পতা বন্ধ কৰি নিদিবা, বহুত কষ্ট পায়। সহজ সৰল মানুহবোৰে অলপ কিছু পালেই সুখী হয়, সেইবাবেই চাগে সিহঁতৰ কপালখন বহুত বেয়া। প্ৰয়োজনত মনত পেলোৱাজন অথবা প্ৰয়োজন শেষ হ'লে আঁতৰি যোৱাজনে কোনো প্ৰকাৰেই আপোন হ'ব নোৱাৰে। মানুহ ধনী হ'লে পাহৰি যায়, তেওঁ যে এদিন দুখীয়া আছিল। শিক্ষক হ'লে পাহৰি যায়, তেওঁ যেন এদিন ছাত্ৰ আছিল।